প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটি বিজ্ঞাপনৰ বিষয়ে। এই চাকৰি বিজ্ঞাপনটো জড়িত হয় প্ৰজেক্ট পজিশ্যনৰ লগত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ। Applications are invited for the following positions of ICSSR funded project title. ICSSR ভাৰত চৰকাৰৰ ICSSR ডিপাৰ্টমেণ্ট তাৰ পৰা ফাণ্ডেড প্ৰজেক্ট হয়। নামটো হৈছে Studying the Transformation of the Indigenous Communities of Arunachal Pradesh। চাকৰি নামটো হৈছে ফিল্ড ইনভেষ্টিগেটৰ্ছ। দুটা পদ খালী। চাকৰি কাল হ'ব 4 মাহ, তাৰ মানে টেম্পৰাৰী চাকৰি। ৰেমুনাৰেশ্যন প্ৰতি মাহে 20,000 টকা আপুনি লাভ কৰিব। কোৱালিফিকেশ্যন আপোনাৰ কি লাগিব? পোষ্ট গ্ৰেজুৱেট ইন ছ'চিয়েল ছায়েন্স ডিচিপ্লিন, আপোনাৰ মাষ্টাৰ ডিগ্ৰী যিকোনো ছ'চিয়েল ছায়েন্সৰ ডিচিপ্লিনত থাকিলেই হ'ব, আৰু খালি মিনিমাম 55% থকাটো বাঞ্ছনীয়। লোকেল লেংগুৱেজ পাৰিব লাগিব, আৰু আপুনি লোকেল হ'লে বেছি ভাল। নলেজ অফ লোকেল লেংগুৱেজ এণ্ড ছেটিং ইজ ডিজায়াৰেবল। আপোনাৰ কাম হ'ব ফিল্ড ৱৰ্ক আৰু ডেটা কালেকশ্যন কৰা। তাৰ বাহিৰে আৰু এটা পদ খালী ৰিচাৰ্চ এছিষ্টেণ্ট এটা পদ খালী। এয়াও 4 মহীয়া হ'ব। ৰেমুনাৰেশ্যন মাননি লাভ কৰিব 37,000 প্ৰতি মাহে লাভ কৰিব। শিক্ষাগত অৰ্হতা আপোনাৰ PhD নহ'লে MPhil নহ'লে পোষ্ট গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰী যিকোনো ৰেলিভেণ্ট ছাবজেক্টত থাকিলেই হ'ব, যিটো ৰিচাৰ্চ এৰিয়া লগত জড়িত বা যিকোনো ছ'চিয়েল ছায়েন্স ডিচিপ্লিনৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিলেই হ'ব। 55% লাগে। আপোনাৰ কি কাম হ'ব? লিটাৰেচাৰ ৰিভিউ লিখিব লাগিব, ফিল্ড ৱৰ্ক কৰ্ডিনেশ্যন কৰিব লাগিব, ডেটা এনালাইচিছ কৰিব লাগিব, ড্ৰাফটিং আৰু ৰাইটিং কৰিব লাগিব। আপোনাক যেনেকৈ PIয়ে কয় সিমানে আপোনাৰ কাম। আৰু যদি আপুনি ইণ্টাৰেষ্টেড তেতিয়াহ'লে আপুনি আপোনাৰ কমপ্লিট বায়'ডাটা স্কেন কৰি পঠাই দিব লাগিব। ৰেলিভেণ্ট ডকুমেণ্ট যিমান যি আছে ছিংগল PDF ফাইল বনাই ডক্টৰ কৌস্তভ deka@dibru.ac.in 7 জুনৰ আগে আপুনি এই কামটো কৰিব লাগিব। কথাটো জনাইছে ডক্টৰ কৌস্তভ ডেকা, প্ৰজেক্ট কৰ্ডিনেটৰ এণ্ড এছিষ্টেণ্ট প্ৰফেচৰ, ডিপাৰ্টমেণ্ট অফ পলিটিকেল ছায়েন্স, ডিব্ৰুগড় বিশ্ববিদ্যালয়। ইমানেই কথা। ধন্যবাদ।